নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে জানে আমি আছাম ইয়াৰ বুকৰ 25000 কুৱেশ্যন ডিছকাছ কৰি আছো এটা সিৰিজ লৈ আহিছো আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট সিৰিজ আহিবলগীয়া এডিএৰি ডিএমই ডিএছএছ লগতে আছাম পুলিচ এবিপিএছআইৰ কাৰণে গতিকে আপোনালোকে যদি আমাৰ ক্লাছবোৰ কৰা নাই আগৰ পাৰ্টকেইটা কৰি কেনে যদিহে ভাল লাগে 100% তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰিব বেয়া লাগিলে কৰিব নালাগে ওকে আৰু ইয়াৰ মাজতে কওঁ যিসকলে আমাৰ আছাম পুলিচৰ পিডিএফ বিচাৰি আছে আপোনালোকে আমাৰ পিডিএফবোৰ অতি কম মূল্যত আপোনালোকে লাভ কৰিব মাত্ৰ 149 ৰুপিছত সো যিসকলক পিডিএফ লাগে 8638686390 এই নম্বৰটোত আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিব পিডিএফ পাই যাব ওকে নম্বৰটো মই আকৌ কৈছো 8638686390 দেৰি নকৰি আজি ক্লাছটো আৰম্ভ কৰিছো বহুত স্পেশাল ক্লাছ হয় শেষলৈকে চাব ওকে ঠিক আছে প্ৰথমটো কোৱেশ্চন চাই লওক অসমৰ বিদ্যালয় আৰু আদালতত কেতিয়া বাংলা ভাষাৰ প্ৰচলন হৈছিল when was bengali language introduced in the school and court of assam অসমৰ যেহেতু এতিয়া অসমীয়া ভাষা প্ৰচলিত কিন্তু এটা সময় আছিল অসমত বাংলা ভাষা প্ৰচলন হৈছিল গতিকে অসমৰ বিদ্যালয় আৰু কোৰ্টত কেতিয়া বাংলা ভাষাৰ প্ৰচলন হৈছিল 1905 1836 1874 1857 কোৱা অসমৰ স্কুল আৰু আদালতত কেতিয়া বাংলা ভাষাৰ প্ৰচলন হৈছিল yes 1836 1836 চনত অসমৰ স্কুল আৰু কোৰ্টত বাংলা ভাষাৰ প্ৰচলন হৈছিল নেক্সট কোৱেশ্চন অসমৰ ৰাজ্যিক ফুল কি what is the state flower of assam গতিকে বহুতে অসমৰ ৰাজ্যিক ফুলৰ কথা নাজানে হা বহুতে অসমৰ ৰাজ্যিক গছ কোনটো হেতু সকলোৱে জানে অসমৰ ৰাজ্যিক ফল কোনটো ৰাজ্যিক ফল হৈছে কি কাজি নেমু হেতু সকলোৱে জানে ৰাজ্যিক এনিমেল বা বাৰ্ড চৰাই কোনটো দেওহা সকলোৱে জানে এতিয়া আহিল অসমৰ ৰাজ্যিক ফুল what is the state flower of assam গতিকে অসমৰ ৰাজ্যিক ফুল হৈছে ফক্সটেল অৰ্কিড যাক ইংৰাজীত ফক্সটেল অৰ্কিড বুলি কোৱা হয় আৰু অসমীয়াত কি বুলি কোৱা হয় yes অসমীয়াত কি বুলি কোৱা হয় কপৌ পাহি তুৰে কুপাত ইমান ধুনীয়া দেখি হয় নে নহয় অসমীয়াত কি কোৱা হয় কপৌফুল yes কপৌফুল হৈছে অসমৰ ৰাজ্যিক ফুল yes যাক ইংৰাজীত কোৱা হয় ফক্সটেল অৰ্কিড ঠিক আছে গানটো শুনিছেন নাই কপৌ পাহি তুৰে কুপাত ইমান ধুনীয়া দেখি যেতু কাৰবুল তুৰে হাতত ইমান ধুনীয়া দেখি ও তুকু বৰ ভাল পাউছে নাই তুলৈ বাৰে বাৰে চাই কিয়নো মোৰ হেঁপাহ নপলাই কিয়নো মোৰ হেঁপাহ নপলাই গানটো শুনিছেন নাই একদম সুন্দৰ মনোমোহা গীত ভাল লাগিল মাজে মাজে গীত গাওঁ হয়তো ইমান কণ্ঠ ভাল নহয় সো আহি যায় কেতিয়াবা ফক্সটেল অৰ্কিড হৈছে অসমৰ ৰাজ্যিক ফুল নেক্সট কোৱেশ্চন হুইচ মেগাজিন ৱাজ এডিটেড বাই লক্ষ্মীনাথ বেজবৰুৱা গতিকে লক্ষ্মীনাথ বেজবৰুৱাই কোনখন আলোচনী সম্পাদনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই কোনখন আলোচনী সম্পাদনা কৰিছিল বাহী অসমবাৰী অৰুণোদয় জোনাকী গতিকে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ কোনটো হ'ব যে লক্ষ্মীনাথ বেজবৰুৱা সম্পাদনা কৰিছিল বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন ভাবি চিন্তি এনসাৰ দিবা ভাবি চিন্তি এনসাৰ দিবা দেই লক্ষ্মীনাথ বেজবৰুৱা সম্পাদনা কৰা আলোচনীখনৰ নাম কি কি আলোচনী yes আমি সকলোৱে জানো বাহী আলোচনী লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা নাই গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ বাহী আলোচনী নেক্সট কোৱেশ্চন where is the চিত্ৰলেখা পাৰ্ক located গতিকে চিত্ৰলেখা উদ্যান বা চিত্ৰলেখা পাৰ্কখন ক'ত আছে তেজপুৰ শিলচৰ যোৰহাট ডিব্ৰুগড় এইটো কোৱেশ্চনৰ এনসাৰ বহুতে নাজানে আৰু বহুতে দিব জানে কিন্তু বহুতে সেই ঠাই গৈছে চিত্ৰলেখা উদ্যান ক'ত আছে 1 2 3 4 5 yes ক'ত আছে তেজপুৰত হয় নে নহয় চিত্ৰলেখা উদ্যান ক'ত আছে তেজপুৰত আছে হয় নে নহয় পাৰিবা নে নোৱাৰা এতিয়া লিখিব গুড বিশ্বাসী বন্ধু ষ্টুডেণ্ট যেতিয়া পাৰিবই লাগিব নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং পিৰিয়ড ৱাজ কল্ড এজ দ্য ডাৰ্ক এজ অফ আছামিজ লেংগুৱেজ তলৰ কোনটো যুগক অসমীয়া ভাষাৰ অন্ধকাৰ যুগ বুলি কোৱা হয় কি ভাষাৰ অসমীয়া ভাষাৰ অন্ধকাৰ যুগ বুলি কোৱা হয় কিয় কোৱা হৈছিল অসমীয়া ভাষাৰ অন্ধকাৰ যুগ কাৰণ চাৰিওফালে বিভিন্ন ধৰণৰ ভাষাই গঢ় লৈ উঠিছিল কিন্তু অসমীয়া ভাষাটো একেবাৰে নাইকিয়া হৈ পৰিছিল সেইকাৰণে অসমীয়া ভাষাৰ অন্ধকাৰ যুগ বুলি কোৱা হৈছিল শুদ্ধ উত্তৰটো কিমান হ'ব কাৰেক্ট আনসাৰ কোৱাচোন
সো কাৰেক্ট এনসাৰ হৈছে 1836 to 1873 অসমীয়া ভাষাৰ অন্ধকাৰ যুগ বুলি কোৱা হয় এই পিৰিয়ডটোক ওকে নেক্সট কোৱেশ্চন হুইচ এছ'চিয়েশ্যনছ ফৰ্ম টু এনৰিচ আছামিজ লেংগুৱেজ এণ্ড লিটাৰেচাৰ ইন 1888 1888 চনত অসম ভাষা আৰু সাহিত্য সমৃদ্ধ কৰিবলৈ কোনটো সংগঠন গঢ় লৈ উঠিছিল কিমান চনত 1888 চনত অসম ভাষা আৰু সাহিত্য সমৃদ্ধ কৰিবলৈ কোনটো সংগঠন গঢ় লৈ উঠিছিল গঠন কৰা হৈছিল অসম লেখক সভা অসমীয়া সাহিত্য সভা জোনাকী যুগ অসমীয়া ভাষা উন্নতি সাধনী সভা ভাবি চিন্তি উত্তৰ দিবা তো শুদ্ধ উত্তৰ হৈছে অসমীয়া ভাষা উন্নতি সাধনী সভা গঢ় লৈ উঠিছিল অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন What is the name of the author of the poem বেদনাৰ উল্কা গতিকে বেদনাৰ উল্কা কবিতাটোৰ লেখকৰ নাম কি বেদনাৰ উল্কা বেদনাৰ উল্কা কবিতাটোৰ লেখকৰ নাম কি অমৃতগিৰি ৰায়চৌধুৰী লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী কমলাকান্ত ভট্টাচাৰ্য ইয়াৰ মাজতে কম আপোনালোকৰ ক্লাছ কৰি কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব প্ৰতিটো কোৱেশ্চনৰ ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে লৈ আহিছোঁ আৰু ইয়াতে প্ৰিভিয়াছৰ কোৱেশ্চনৰ আপোনালোকে লৈ হোৱা নাই অকল আছাইমাৰ বুকৰ কোৱেশ্চন লৈ আহিছোঁ এইটো চিৰিজত আৰু বাকীবোৰ কোৱেশ্চন লাগিলে আপোনালোকে বাকীবোৰ চিৰিজ চাব পাৰে আমাৰ ৱৰ্ল্ড জিকে আছে জেনেৰেল সায়েন্স আছে গতিকে সকলোবোৰ আমি চিৰিজ ৱাইজ লৈ আহিছোঁ যদি চেনেলটো ভাল লাগিছে আপোনালোকে সাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব বিভিন্ন আপডেটৰ লগত আপোনালোকে ইয়াতে ফ্ৰীতে ক্লাছ কৰিব পাৰিব ঠিক আছে আৰু যদি আপোনাক পিডিএফৰ প্ৰয়োজন হয় 8638686390 এই নম্বৰটো আপোনালোকে 140 रुपीस পে কৰি আসাম পুলিচৰ এবিউবিএছ এৰ কাৰণে পিডিএফ ল'ব পাৰে 3000 কৈ কোৱেশ্চন আছে ঠিক আছে সো বেদনাৰ উল্কা কবিতাটোৰ লেখকৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী গতিকে মনত ৰাখিব অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন আছামিজ লেংগুৱেজ ৱাজ অৰিজিনেট ফ্ৰম হুইচ প্ৰাকৃত গতিকে অসমীয়া ভাষাৰ উৎপত্তি কোনটো প্ৰাকৃতৰ পৰা হৈছিল অসমীয়া ভাষাৰ উৎপত্তি কোনটো প্ৰাকৃতৰ পৰা হৈছিল কামৰূপী প্ৰাকৃত অধমগাধী প্ৰাকৃত সৌৰসেনী প্ৰাকৃত অপভাষা গতিকে কাৰেক্ট কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কামৰূপী প্ৰাকৃত গতিকে অপশ্যন এ ইজ ৰাইট আনসাৰ ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ অসমীয়া ভাষা উন্নতি সাধনী সভা অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম সম্পাদক কোন আছিল কিহৰ অসমীয়া ভাষা উন্নতি সাধনী সভা চমুকৈ যাক অভা উষা বুলি কোৱা হয় অভা উষাৰ কেতিয়াবা সম্পূৰ্ণ নামটো সুধিব পাৰে সেইটো মনত ৰাখিব অভা উষা মানে হৈছে অসমীয়া ভাষা উন্নতি সাধনী সভা হা অসমীয়া ভাষা উন্নতি সাধনী সভা নেক্সট কোৱেশ্চন এইটো কোৱেশ্চন উত্তৰটো দি দিয়ক অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম সম্পাদক কোন আছিল লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী শিৱৰাম শৰ্মা বৰদলৈ কমলাকান্ত ভট্টাচাৰ্য শুদ্ধ উত্তৰটো হৈছে শিৱৰাম শৰ্মা বৰদলৈ তেখেত আছিল অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম সম্পাদক নেক্সট কোৱেশ্চন হু ষ্ট্ৰংলি অপ'জ দ্য ইন্ট্ৰডাকশ্যন অফ বেংগলী লেংগুৱেজ ইন দ্য স্কুল কলেজ এণ্ড কোৰ্ট অফ আছাম অসমৰ স্কুল কলেজ আৰু আদালতত বাংলা ভাষা প্ৰৱৰ্তনৰ তীব্ৰ বিৰোধিতা কোনে কৰিছিল আগতে অসমৰ স্কুল কলেজত বাংলা ভাষাৰ প্ৰচলন আছিল স্কুল কলেজ আৰু আদালতত আৰু ইয়াৰ তীব্ৰ বিৰোধিতা কোনে কৰিছিল গোপীনাথ বৰদলৈ লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ বৰুৱা কমলাকান্ত ভট্টাচাৰ্য কোনে কৰিছিল ভাবেচিন্তি উত্তৰ দিবা ইয়েছ কোনে কৰিছিল শুদ্ধ উত্তৰটো হৈছে কমলাকান্ত ভট্টাচাৰ্য কৰিছিল অপশ্যন ডি ইজ ৰাইট আনসাৰ ওকে কোনে কৰিছিল কমলাকান্ত ভট্টাচাৰ্য কৰিছিল মনত থাকিবনে নেক্সট কোৱেশ্চন দ্য আছাম ৰাইফলছ কাম আণ্ডাৰ হুইচ মিনিষ্ট্ৰী অসম ৰাইফলছ কোনটো মন্ত্ৰালয়ৰ অধীনত আহে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন অসম পুলিচৰ কাৰণে অসম ৰাইফলছ আপোনালোকে নাম শুনিছে গতিকে কোনটো মন্ত্ৰালয়ৰ অধীনত আহে PMO মিনিষ্ট্ৰী অফ ডিফেন্স মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ মিনিষ্ট্ৰী অফ নৰ্থ ইষ্ট অসম ৰাইফলছ ইয়াৰ ভিতৰত কোনটো ডিপাৰ্টমেণ্টৰ অধীনত আহে বা কোনটো মন্ত্ৰালয়ৰ অধীনত আহে কোনোবাই জানেনে ইয়েছ কাৰেক্ট আনসাৰ হৈছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ ওকে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ মন্ত্ৰালয়ত আহে অপশ্যন চি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যন হু ৰোড দ্য বুক অঘৰী আত্মা কাহিনী অঘৰী আত্মাৰ কাহিনী গ্ৰন্থ কোনে লিখিছিল ময়ূৰ কলবাক ছৈয়দ আব্দুল মালিক লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী কিতাপখনৰ নাম কি গ্ৰন্থখনৰ নাম অঘৰী আত্মাৰ কাহিনী
গতিকে এই গ্ৰন্থখন কোনে লিখিছিল ময়ূব কালবাগ সাইদ আব্দুল মালিক লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন সো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে সৈয়দ আব্দুল মালিক মনত ৰাখিবা অপচন বি ইজ দ্য ৰাইট আনসাৰ তেখেতে সৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনী লিখিছিল ওকে অপচন বি ইজ দ্য ৰাইট আনসাৰ মনত ৰাখিবা কোনে লিখিছিল সৈয়দ আব্দুল মালিকে ওকে নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য অথৰ অফ দ্য বুক জীৱনৰ বাটত গতিকে হোৱাট ইজ দ্য নেম অফ দ্য অথৰ অফ দ্য বুক জীৱনৰ বাটত নামৰ কিতাপখনৰ লেখক নাম কি কমলাকান্ত ভট্টাচাৰ্য হেমচন্দ্ৰ গোস্বামী অম্বিকাগিৰি ৰায়চৌধুৰী বীণা বৰুৱা গতিকে জীৱনৰ বাটত নামৰ কিতাপখনৰ লেখক কোন জীৱনৰ বাটত নামৰ কিতাপখনৰ লেখক কোন কমলাকান্ত ভট্টাচাৰ্য হেমচন্দ্ৰ গোস্বামী অম্বিকাগিৰি ৰায়চৌধুৰী বীণা বৰুৱা বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন সো এইটো কোৱেশ্চনৰ আনসাৰ তোমালোকে দিবলৈ পাৰি জীৱনৰ বাটত নামৰ কিতাপখনৰ লেখক কোন কমলাকান্ত ভট্টাচাৰ্য হেমচন্দ্ৰ গোস্বামী অম্বিকাগিৰি ৰায়চৌধুৰী বীণা বৰুৱা বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন কাৰেক্ট আনসাৰ হৈছে অপচন ডি বীণা বৰুৱা হা মনত ৰাখিবা নেক্সট কোৱেশ্চন হুইচ ডাইনেষ্টি ইজ সৰ্যাপদ বিলংছ টু গতিকে সৰ্যাপদ কোনটো বংশৰ বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন কামৰূপ বংশৰ বৰ্মন বংশৰ পাল বংশৰ সেনা বংশৰ গতিকে সৰ্যাপদ কোন বংশৰ আছিল বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন সো সৰ্যাপদ আছিল পাল ডাইনেষ্টি হকৰ ওকে পাল বংশৰ নেক্সট কোৱেশ্চন হু ইজ দ্য ফাৰ্ষ্ট ওমেন আইজিপি অফ আছাম পুলিচ গতিকে অসম আৰক্ষীৰ প্ৰথম মহিলা আইজিপি কোন আছিল ইৰম চনু শৰ্মিলা সংযুক্ত পৰখৰ ভায়লত বৰুৱা প্ৰাৰ্থনা গগৈ অসম আৰক্ষীৰ প্ৰথম মহিলা আইজিপি কোন আছিল শুদ্ধটো হৈছে ভায়লত বৰুৱা হয়নে অপচন সি ইজ ৰাইট আনসাৰ মনত ৰাখিব নেক্সট কোৱেশ্চন হুইচ নো এজ দ্য আইৰণ লেডি অফ আছাম অসমৰ আইৰণ লেডি বুলি কাক কোৱা হয় বা কাক জনা যায় অসমৰ কি বুলি জনা যায় আইৰণ লেডি বুলি জনা যায় সংযুক্ত পৰখৰ আইৰণ চনু শৰ্মিলা কনকলতা বৰুৱা পিয়লি ফুকন কাক অসমৰ আইৰণ লেডি বুলি জনা যায় ইয়াৰ কুৱেশ্যনটো এনসাৰ আপোনালোকে এনেকৈ দিব পাৰিব যে আপোনালোকে বিভিন্ন ধৰণৰ যদি আপুনি কিতাপ পঢ়িছে তেতিয়াহ'লে আপোনালোকে আনসাৰটো ইজিলি দিব পাৰিব সংযুক্ত পৰখৰ আছে অসমৰ আইৰণ লেডি গতিকে অসমৰ আইৰণ লেডি বুলি আপোনালোকে সংযুক্ত পৰখৰৰ নামটো মনত ৰাখিব লাগিব নেক্সট কুৱেশ্যন When was Assam Orunodoi scheme launched? গতিকে অসম অৰুণোদয় আঁচনি কেতিয়া আৰম্ভ কৰা হৈছিল অসমত অৰুণোদয় আঁচনি 2018 চনত 19 চনত 20 চনত 21 চনত কিমান চনত অসমত অৰুণোদয় আঁচনি আৰম্ভ কৰা হৈছিল কোৱেশ্চনটো মনত আছে আপোনালোকে জানে কিন্তু অৰুণোদয় আঁচনি কোনে কোনে লাভ কৰিছে হয় নে নহয় গতিকে অসমত অৰুণোদয় আঁচনি 2020 চনত মুকলি কৰি দিয়া হৈছিল 2020 চনত 2020 নেক্সট কোৱেশ্চন হুইচ এমং দ্য ফলোইং was the first joint novel written in Assamese তল কোনখন উপন্যাস অসমীয়াত ৰচিত প্ৰথম যৌথ উপন্যাস পুৱাৰ পুৰবী সন্ধিয়া বিবাহ সুবালা জীৱনৰ বাটত হালধীয়া চৰে বাদন খায় তল কোনখন উপন্যাস অসমীয়াত ৰচিত প্ৰথম যৌথ উপন্যাস ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে পুৱাৰ পুৰবী সন্ধিয়া বিবাহ নেক্সট কোৱেশ্চন হু পাব্লিছ দ্য ফাৰ্ষ্ট বুক অন আছামিজ গ্ৰামাৰ অসমীয়া ব্যাকৰণৰ প্ৰথমখন কিতাপ কোনে প্ৰকাশ কৰিছিল মায়াত ৰূপমোহন হেমচন্দ্ৰ গোস্বামী অনন্তৰাম ঢেকিয়াল ফুকন নাথান ব্ৰাউন গতিকে অসমীয়া ব্যাকৰণৰ প্ৰথমখন কিতাপ কোনে প্ৰকাশ কৰিছিল কোৱেশ্চনটো চাই ল'বা কাৰেক্ট আনসাৰটো কি হ'ব শুদ্ধটো হৈছে নাথান ব্ৰাউনে অসমীয়া ব্যাকৰণৰ প্ৰথমখন কিতাপ প্ৰকাশ কৰিছিল নেক্সট কুৱেশ্চন হুইচ was the first weekly newspaper in Assam অসমৰ প্ৰথমখন সাপ্তাহিক বাতৰি কাকত কোনখন আছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্চন অসমৰ প্ৰথমখন সাপ্তাহিক বাতৰি কাকত কোনখন আছিল অসমৰ প্ৰথমখন সাপ্তাহিক বাতৰি কাকত দৈনিক অসম দ্য আছাম ট্ৰিবিউন অৰুণোদয় আছাম মেহেৰ গতিকে বহুত ইম্পৰ্টেণ্ট সো ইয়াৰ বহুত ইম্পৰ্টেণ্ট এনসাৰটো কি হ'ব অসমৰ প্ৰথমখন সাপ্তাহিক বাতৰি কাকতখন আছিল অসম মেহেৰ নেক্সট কুৱেশ্চন হু ইজ দ্য অথৰ অফ দ্য বুক অসন্ত ইলেক্ট্ৰন গতিকে অসন্ত ইলেক্ট্ৰন নামৰ কিতাপখনৰ লেখক কোন কিতাপখনৰ নাম কি অসন্ত ইলেক্ট্ৰন সেইটো মনত ৰাখিব এই কিতাপখনৰ লেখক কোন কমলাকান্ত ভট্টাচাৰ্য হেমচন্দ্ৰ গোস্বামী সৌৰভ কুমাৰ চলিহা লক্ষ্মীনাথ বেজবৰুৱা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনটো আকৌ এবাৰ চাই ল'ব অসন্ত ইলেক্ট্ৰন নামৰ কিতাপখনৰ লেখক কোন সো কমলাকান্ত ভট্টাচাৰ্য হেমচন্দ্ৰ গোস্বামী সৌৰভ কুমাৰ চলিহা লক্ষ্মীনাথ বেজবৰুৱা কাৰেক্ট আনসাৰ হৈছে সৌৰভ কুমাৰ চলিহা নেক্সট কুৱেশ্যন হু was the first Assamese sportsman to receive the অৰ্জুন এৱাৰ্ড অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া খেলুৱৈ কোন আছিল
অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া খেলুৱৈ কোন আছিল ভোগেশ্বৰ বৰুৱা শিৱ থাপা লাভলীনা বৰগোহাঁই মনালিছা বৰুৱা মেহতা গতিকে যিয়ে অৰ্জুন বঁটা লাভ কৰিছিল প্ৰথমজন অসমীয়া অৰ্জুন বঁটা লাভ কৰা ভোগেশ্বৰ বৰুৱা হয়নে গতিকে এইটো আমি কুৱেশ্যন ডিছকাছ কৰিছোঁ নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ শিলাভদ্ৰ ইন আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যত শিলাভদ্ৰ বুলি নামেৰে কাক জনা যায় কি বুলি অসমীয়া সাহিত্যত শিলাভদ্ৰ নামেৰে কাক জনা যায় লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী ৰেৱতী মোহন দত্ত চৌধুৰী কমলাকান্ত ভট্টাচাৰ্য কাক শিলাভদ্ৰ বুলি জনা যায় অসমীয়া সাহিত্যত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কোৱাচোন কাক শিলাভদ্ৰ বুলি জনা যায় য়েছ কাৰেক্ট এনচাৰ হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী তেখেতক শিলাভদ্ৰ বুলি জনা যায় নেক্সট কুৱেশ্যন হু ৰোড দ্য বুক শ্ৰী কৃষ্ণ কীৰ্তন গতিকে শ্ৰী কৃষ্ণ কীৰ্তন গ্ৰন্থ কোনে ৰচনা কৰিছিল কিতাপ নাম কি শ্ৰী কৃষ্ণ কীৰ্তন হা গ্ৰন্থখন কোনে ৰচনা কৰিছিল বড়ো চণ্ডীদাস শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ জয়দেৱ গোস্বামী গতিকে কোনে শ্ৰীকৃষ্ণ কীৰ্তন গ্ৰন্থখন ৰচনা কৰিছিল শুদ্ধটো হৈছে বড়ো চণ্ডীদাসে ৰচনা কৰিছিল নেক্সট কুৱেশ্যন হুইচ আইলেণ্ড অফ আছাম ইজ ন'ন এজ পিকক আইলেণ্ড গতিকে অসমৰ কোনটো দ্বীপক ময়ূৰ দ্বীপ বুলি জনা যায় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট অসমত এটা ময়ূৰ দ্বীপ আছে কোনটো দ্বীপক ময়ূৰ দ্বীপ বুলি জনা যায় কোনোবাই জানেনে অপশ্যন নোচোৱাকৈ এনচাৰ দিব পাৰিবা কোনোবাই ঠিক আছে অপশ্যনকেইটা চাই লওঁ উমানন্দ আইলেণ্ড মাজুলী আইলেণ্ড ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক সোণাৰী ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী গতিকে কোনটো দ্বীপক ময়ূৰ দ্বীপ বুলি জনা যায় অকণমান সময় দিছোঁ ভাবি চিন্তি এনচাৰ দিব একদম ইজি হয় অসমৰ উমানন্দ আইলেণ্ডটোক ময়ূৰ দ্বীপ বুলি জনা যায় অসমৰ উমানন্দ আইলেণ্ড হা চ' কি দ্বীপ বুলি জনা যায় ময়ূৰ দ্বীপ বুলি জনা যায় চ' এয়া আছিল আজি আছামীয়া বুকৰ উন্নতি পাৰ্টৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন কেনেকুৱা লাগিছে ক্লাছটো কৰি জনাবলৈ নাপাহৰিব আৰু ইয়াৰ লগতে আছাম পুলিচৰ ABUPSI কাৰণে বহুতে PDF বিচাৰিছে কেনেকৈ ল'ব লাগে PDFটো নাজানে চ' আপোনালোকে এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব লাগিব পে'মেণ্টটো কেনেকৈ কৰিব আপোনালোকে গুগল পে' ফোনপে আছে যদি আপোনালোকে নাম্বাৰটোত পে'মেণ্ট কৰিব লাগিব আৰু এইটো নম্বৰটো হোৱাটছআপ আছে আপোনালোকে স্ক্ৰীনশ্বট দিব লাগিব 149 rupees পে' কৰিব লাগিব চ' 149 rupees পে' কৰিলে আপোনালোকে PDF পাই যাব নাম্বাৰটো হৈছে 8638686390 এইটো হৈছে আমাৰ নাম্বাৰ বিশ্বাসী বন্ধুৰ নাম্বাৰ আপোনালোকে হোৱাটছআপত কণ্টেক্ট কৰিব লাগিব অ'কে কল নকৰিব চ' হোৱাটছআপত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিব কিমান পে'মেণ্ট কৰিব লাগিব 149 হা চ' সেইটো মনত ৰাখিব চ' আজিলৈ মানে নেক্সট ক্লাছত আকৌ লগ পোৱা প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম